হাই ফ্ৰেণ্ডছ, এতিয়া আপোনালোকৰ কাৰণে মই লৈ আহিছোঁ এটা আকৌ ভিডিঅ'। সেইটো হ'ল HSLC ইম্পৰ্টেণ্ট। চ' এইটো চাব পাৰি জিকিৰ চেপ্টাৰখিনি MIL অসমীয়া জিকিৰ। যেনেকৈ এই প্ৰথম কুৱেশ্যনখিনি এইটো চাব, দুবাৰ এক্সামত আহিছে 18 and 22। এনচাৰোখিনি দিম মই, এনচাৰো আপোনালোকে পাব, এনচাৰ আৰু কুৱেশ্যন দুটাই পাব। প্ৰথম কুৱেশ্যনখিনি হ'ল জিকিৰ ৰচক কোন, তাৰপৰা জিকিৰবোৰ কিহৰ লগত তুলনা কৰা হৈছে, এইটো মই এনচাৰখিনি দি আছোঁ অলপ। যেনেকৈ প্ৰথম কুৱেশ্যনখিনি হ'ল জিকিৰ ৰচক কোন। চ' এইটো এক্সামত আহিছে, এইটো আপোনালোকে পঢ়ি ল'ব, নহ'লে স্ক্ৰীনশ্বট লৈ লওক। আজান ফকীৰ। আৰু এটা কুৱেশ্যন, এইটো কিন্তু দুবাৰ আহিছে এক্সামত, 18 আৰু 20ত, 2020 and 2018 আহিছে। চ' ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। অ'কে, এইটো আজান ফকীৰ। নেক্সট আপোনালোকে এইটো চাব, জিকিৰবোৰ কিহৰ লগত তুলনা কৰা হৈছে, এইটো 2019ত আহিছিল। চ' ভেৰি ইম্পৰ্টেণ্ট, এইটো এনচাৰখিনি হ'ব জিকিৰবোৰ কিহৰ লগত তুলনা কৰা হৈছে, সেইটো হ'ল এনচাৰ জিকিৰবোৰ হিন্দুসকলৰ ভক্তিমূলক প্ৰাৰ্থনা বা স্তুতি গীতৰ লগত তুলনা কৰিব পাৰি বা কৰা হৈছে, এনেকৈ লিখিলে হ'ল। নেক্সট আকৌ কুৱেশ্যনটো আমি চাম। কুৱেশ্যনখিনি হ'ল নেক্সট অলপ এনেকৈ হৈ গ'লে একো নহয়। নেক্সট কুৱেশ্যনখিনি চাব, আজান ফকীৰৰ আচল নাম কি আছিল, আজান ফকীৰৰ। চ' এইটো ইম্পৰ্টেণ্ট হ'ব। এতিয়া চাব, তেওঁৰ আচল নাম মানে আজান ফকীৰৰ আচল নাম হজৰত শ্বাহ মিলন। এইটো এনচাৰখিনি হ'ব হজৰত শ্বাহ মিলন। এইটো মই বুকৰ পৰা, এইটো বুকৰ কবিতাৰ পৰা মই এনচাৰখিনি দি আছোঁ। অ'কে, নেক্সট কুৱেশ্যন চাব, এইটো 2020ৰ কুৱেশ্যন। আকৌ কুৱেশ্যনটো চাব, এইটো মমিনৰ অৰ্থ কি, মমিনৰ অৰ্থ, এইটো শব্দৰ অৰ্থ, তেখেতে শব্দ অৰ্থ সুধিলে 1 মাৰ্কৰ। চ' এইটোৱে এনচাৰ দি আছোঁ মই, কুৱেশ্যন আৰু এনচাৰখিনি লিখি ল'ব। এনচাৰখিনি সেইটো হ'ব মমিনৰ অৰ্থ হ'ল বিশ্বাসী মুছলমান, সেইটো হ'ব। নেক্সট, চ' মই ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন বুলি ক'ব পাৰোঁ, জিকিৰ বিষয়ে এটি টকা লিখা। 2018ত কুৱেশ্যনখিনি আহিছে। নম্বৰ 2, জিকিৰ বিষয়ে এটি টকা লিখা। এইটো মই বুকৰ পৰা দি আছোঁ, আপোনালোকে এনচাৰখিনি লিখি ল'ব। কুৱেশ্যন ইয়াৰ পৰা লিখি লওক, কাৰণ এইটো যিহেতু HSLC এক্সামত আহিছে, আকৌ প্ৰি ফাইনেলত আহিব আৰু ফাইনেলত আহিব। এইটো মই যিহেতু তেখেতে দিলে জিকিৰ বিষয়ে এটা টকা লিখা, এইটো মই দি আছোঁ, এইটো হাইলাইট কৰি দি আছোঁ, একো নহয়। যেনেকৈ ইয়াৰ পৰা লিখিলে হ'ল, জিকিৰসমূহ অসমীয়া ভাষাত ৰচিত ইছলাম ধৰ্মৰ তত্ত্ব আদৰ্শ আৰু আচাৰ নীতি মৌলিক ভাৱ চিন্তা প্ৰকাশ ভক্তিমূলক গীত বিশেষ অসমীয়া থলুৱা ভাষাৰ লগতে আৰবী ফাৰ্চী আৰু মূলৰ শব্দও জিকিৰ অন্তৰ্ভুক্ত হৈছে। আজান পীৰে এই জিকিৰসমূহক ৰচনা কৰিছিল বুলি জনা যায়। জিকিৰ শব্দটো আৰবী জিকিৰ শব্দ অসমীয়া ৰূপ। ইয়াৰ অৰ্থ হ'ল ঘনে ঘনে, সেইটো ইম্পৰ্টেণ্ট, ঘনে ঘনে উচ্চাৰণ কৰা আল্লাহৰ নাম, তাৰপিছত বাৰম্বাৰ উচ্চাৰণ কৰি উপাসনাত আত্মনিয়োগ কৰাটোহে ইছলামৰ ধৰ্মৰ এক প্ৰচলিত নীতি। যিবোৰ গীতত সঘনে পৰম নীতি অবধি এটা হ'ব, তাৰপিছত পেৰাগ্ৰাফ চেঞ্জ হ'ব। যিবোৰ গীতত সঘনে পৰম কৰোণা আল্লাহৰ প্ৰতি অনুজ্ঞতা প্ৰকাশ কৰি তেওঁৰ উপাসনা কৰাৰ বিধানসমূহ লগতে ইছলাম ধৰ্মৰ মৌলিক নীতিসমূহে প্ৰকাশ কৰা হৈছে, তাকে জিকিৰ বুলি কোৱা হয়। সেইটো আৰু এটা পেৰাগ্ৰাফ চেঞ্জ, এইটো লিখিলে হ'ল, ইমানে মোৰ দেন এনাফ। এটা পেৰাগ্ৰাফ সেইটো লিখিবা, এটা পেৰাগ্ৰাফৰ সেইটো লিখিবা। আৰু এনচাৰো এইটো মানে কুৱেশ্যনটো আহিছে যিহেতু, আৰু মাৰ্কটো ইমান কম নহয়, ডাঙৰ মাৰ্ক। ইয়াৰ কাৰণে মই ক'লোঁ, কাৰণ যিহেতু আপোনালোকে চাব পাৰে, এইটো 3 মাৰ্কৰ দিয়ে, 2 মাৰ্কৰ নিদিয়ে। 2 মাৰ্কৰ দিলে এটা পেৰাগ্ৰাফ লিখিলে হ'ল, 3 মাৰ্কৰ দিলে এটা আৰু 2টা পেৰাগ্ৰাফ দিলোঁ, এইটো লিখিলে হ'ল। চ' এইটো মই এনচাৰখিনি দি দিলোঁ। তাৰপিছত 3 নম্বৰখিনি নালাগে, এতিয়া 4 নম্বৰখিনি ভেৰি ইম্পৰ্টেণ্ট হ'ব। মক্কাৰ দুৱাৰ চাহাব জীৱই মাৰে তালি, যেনে চালে হলৰ লগত দৰিকাৰ টপালি, কবিতা ফাঁকিৰ অন্তৰ্নিহিত ভাওটি বিশ্লেষণ কৰা। মানে ইয়াত কি ক'ব বিচাৰিছে ৰাইটাৰে, লেখকে, সেইটোৱে আমাক বুজাই দিব লাগে, এইটোৱে লিখিব লাগে। চ' এনচাৰখিনি মই দি আছোঁ। এনচাৰখিনি সেইটো হ'ব 3 নম্বৰ, মক্কাৰ দুৱাৰৰ চাহাব জীৱনেই মাৰে তালি, যেনে চালে, এইটোৱে। এইটো ভাৱ বিশ্লেষণ কৰা, এইটোতো কুৱেশ্যন নহয় জানো। এতিয়া এনচাৰখিনি উত্তৰ লিখা হ'ল, ইমানলৈকে লিখিলে হ'ল, মোৰ দেন এনাফ, ইমান লিখিলে হ'ল। হয়তো স্ক্ৰীনশ্বট ল'ব পাৰে আপোনালোকে, এইটো মই
দি দি আছোঁ, স্ক্ৰীনশ্বট লৈ লওক, সেইটো লিখি ল'ব সোনকালে, ঠিক আছে। আকৌ মই আৰু বেলেগ কুৱেশ্যন দি আছোঁ ইম্পৰ্টেণ্ট। এতিয়া তেখেতে আৰু এটা কুৱেশ্যন দিলে, আজান ফকীৰৰ কবি পৰিচয়, সেইটো মই অলপ বুকৰ পৰা দি আছোঁ এইটো লিখি ল'ব, অলপ সৰু কৰিহে দিম। এইটো হ'ল বুকৰ কবি পৰিচয়, ইছলাম ধৰ্মৰ প্ৰচাৰ, এইটো আচল নাম শ্বাহ মিলন ফকীৰে আজান ফকীৰ হয়, এইটো ইমানলৈকে লিখিলে হ'ল, এইটো লিখিব পাৰে, এইটো মুখস্থ কৰিব লাগিব, উপায় নাই। আৰু যদি কবি পৰিচয় ইচ্ছা নাই তেনেহ'লে বাদ দিয়া, কিন্তু ইমান পঢ়িলেও হ'ব, কিন্তু লাগে যিহেতু আহিছে HSLC এক্সামত, মই দি দিলোঁ এইটো এনচাৰ। নেক্সট কুৱেশ্যনখিনি হ'ল, প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা, পানী মৰে পিয়াহত অগ্নি মৰে জাৰত, খোদা ৰচুল লুকাই আছে মমিনৰ আঁৰত। চ' ইমান ইম্পৰ্টেণ্ট, এইটো বহুতবাৰ প্ৰি ফাইনেলত আহিছে, ইয়াৰ কাৰণে মই এইটো ভিডিঅ' বনাই আছোঁ, কাৰণ প্ৰি ফাইনেল এক্সাম যিহেতু হোৱা নাই তেখেতৰ কাৰণে এইটো হেল্পফুল হ'ব, আৰু এইটো ইম্পৰ্টেণ্ট হ'ব। মই দি আছোঁ এইটো এনচাৰখিনি দি আছোঁ, আৰু যিহেতু কুৱেশ্যনখিনি 2016 তেখেতে দিছিলে, সেইটো ব্যাখ্যা কৰিব লাগে, পানী মৰে পিয়াহত অগ্নি মৰে জাৰত, খোদা ৰচুল লুকাই আছে মমিনৰ আঁৰত। চ' এইটো এনচাৰখিনি ইয়াত আছে, এনচাৰখিনি আপোনালোকে স্ক্ৰীনশ্বট ল'ব পাৰে। প্ৰসংগউক্ত কথা পাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত আজান ফকীৰৰ দ্বাৰা ৰচিত জিকিৰ নামৰ পাঠ্যপুথিৰ পৰা তুলি লোৱা হৈছে সংগতি। আৰু এইটো পাঠ কৰি দিয়াচোন, অলপ পাঠ কৰি দিয়া, এইটো প্ৰসংগ ইমান পৰা ইমান লিখা, তাৰপিছত আৰু তলত লিখিবা, তলত মানে এই সংগতিটো ইয়াতলৈকে ষ্টাৰ্ট কৰিবা, সংগতিটো গম পাইছা, ইয়াতলৈকে মানে ইয়াৰ পৰা ইয়াত এইটো হ'ল ফাৰ্ষ্ট পেৰাগ্ৰাফ, এইটো হ'ল প্ৰসংগ, তাৰপিছত সংগতি এটা নেক্সট পাৰ্ট, আৰু হাইলাইট কৰি দিয়াচোন, মানে এনেকৈ লিখিবা, গম পাইছা, যেনেকৈ দিয়া আছে প্ৰসংগ লিখি ইয়াত অলপ হাইলাইট কৰি দিয়া, এনেকৈ হাইলাইট, তাৰপিছত লিখিলে হ'ল, আৰু যেনেকৈ আছে ডট দি আকৌ সংগতিটো তাৰ তলত লিখিলে হ'ল সংগতি, আৰু দুটা ডট দিবা, আৰু এইটোৱে লিখিবা, সংগতিটো যেনেকৈ আছে তেনেকৈ লিখিবা, আৰু ব্যাখ্যাটো লিখি লওক, আৰু ব্যাখ্যাটো যেনে আছে তেনে লিখিলে হ'ল, একো নহয়। চ' বহুত ধুনীয়া হৈ যাব, প্ৰসংগ সংগতি আৰু ব্যাখ্যা এইটো লিখিলে হ'ল। তাৰপিছত আকৌ এই কুৱেশ্যনখিনিও আহিছে, মই দেখুৱাই দি আছোঁ, সেইটোও আহিছে, মক্কা দুৱাৰৰ চাহাব তিৰবেনীৰ ঘাট, বেহাব নোৱাৰে তাত মাই ভেটি বাট। আৰু এটা কুৱেশ্যন, জিকিৰ কবিতাৰ এতিয়ালৈকে মূল ভাও তেখেতে বা সাৰাংশ দিয়া নাই, ইয়াৰ কাৰণে ময়ো এনচাৰখিনি নিদিম, আৰু যিহেতু দি আছোঁ, আৰু যদিও দিয়ে তেখেতে জিকিৰ যদি সাৰাংশ দিয়ে তেনেহ'লে মই এটা কুৱেশ্যন দিছিলোঁ জিকিৰ, আচ্ছা এইটো এনচাৰখিনি দি আছোঁ, ইয়াৰ এনচাৰখিনি, এইটো কাৰণ ইমান ইম্পৰ্টেণ্ট, 2017 আৰু 2022 ৰিপিট হ'ল কুৱেশ্যনখিনি, প্ৰি ফাইনেলত বহুত কেইবাৰ আহিছে, এইটোও মই দিম এনচাৰখিনি, এইটো আপোনালোকে এইটোৱে লিখিবা, মক্কা দুৱাৰত চাহাব, আৰু এনচাৰখিনি এইটোও এনেকৈ কৰিবা, প্ৰথম পেৰাগ্ৰাফত এইটো চাব, এই এনচাৰখিনি যেনেকৈ আছে তেনেকৈ ওপৰৰখিনিহে লিখিব লাগে, প্ৰসংগ ইমানলৈকে দিলে তেখেতে ধুনীয়াকৈ দিলে, হাইলাইট খালি কৰি দিলে হ'ল, সংগতিটো হাইলাইট কৰি দিলে হ'ল তলৰ, আৰু এইটো সংগতি বহুত ধুনীয়া দি আছে ইয়াত এনচাৰখিনি, এইটো এনচাৰখিনি লিখি লওক, আৰু ব্যাখ্যাটোও এইটো গোটেইকেইটা লিখি ল'ব, বা স্ক্ৰীনশ্বট লৈ লওক, লিখি ল'ব, পিছত লিখিলে হ'ল, একো নহয়। এতিয়া আপোনালোকে চাই লওক ভিডিঅ'খিনি, কোনটো ইম্পৰ্টেণ্ট হ'ব আৰু কোনটো কৰিব নালাগে। আৰু এটা মই দি আছোঁ, এইটো আহিছে, এতিয়া সেইটো ঘৰ নাম্বাৰখিনি, হজাৰ মইনাটিৰ অনেক যুগুটি, এতিয়া সেইটো কৰিলে হ'ল, 2019 আহিছে যিহেতু, আৰু এই দুটা উঠাই দিলে তেখেতে, কিন্তু লিখিব পাৰে, আৰু এটা হোমৱৰ্ক দিম মই, এইটো কৰি আমাক এইটো কৰি ল'ব, আৰু এইটো এনচাৰখিনি দি আছোঁ মই, সেইটো চাব, হজাক মইনাটি অনেক, এইটোও আহিছে, এইটোও মই দিলোঁ, প্ৰসংগ সংগতি আৰু ব্যাখ্যা, এইটোও ব্যাখ্যা, প্ৰসংগ সংগতি আৰু ব্যাখ্যা, সেইটো হ'ল প্ৰসংগ, তাৰপিছত সংগতি আৰু ব্যাখ্যা, সেইটো স্ক্ৰীনশ্বট লৈ লওক। এতিয়া শব্দ অৰ্থবিলাক নালাগে, আকৌ মই এটা ক'ব বিচাৰোঁ, এই এনচাৰখিনি লিখি ল'ব আপোনালোকে, এনেকৈ লিখিলে হ'ল, প্ৰসংগ সংগতিটো একেই হ'ব, প্ৰসংগ আৰু সংগতি অলপমান চেঞ্জ হ'ব, খালি মিনিংহে লিখিব লাগে। তাৰপিছত এইটো কিন্তু ভেৰি ভেৰি ইম্পৰ্টেণ্ট, যিহেতু 2022ত আহিছে, ইয়াৰ কাৰণে মই ইম্পৰ্টেণ্ট ক'লোঁ, আৰু হ'ল যদিও তেখেতে যদি মূল ভাও দিয়ে, আৰু মূল ভাও যদি দিয়ে, মই এই এনচাৰখিনি দিলোঁ না আপোনালোকক, দুটা পেৰাগ্ৰাফত দিলোঁ, জিকিৰ বিষয়টি টকা লিখা, এইটোৱে লিখি দিলেই হ'ল, যদিও মূল ভাও দিয়ে।
চ' ভিডিঅ'টো যদি হেল্প হয় এনেকৈ আৰু ভিডিঅ' আপোনালোকে যদি বিচাৰে মই বনাই দি আছোঁ গোটেইকেইটা চেপ্টাৰ প্ৰস্তুতি মই অসমীয়া যিমানকেইটা চেপ্টাৰ আছে নহওক কিয় মই এইটো গোটেই ভিডিঅ' এনেকৈ দি দিম প্ৰুফ দিম কোনটো আহিছে কোনটো অহা নাই এইটো প্ৰুফ দি আছোঁ তেনেহ'লে আপোনালোকে লিখিবা মই জানো নহ'লে ডাইৰেক্ট এনচাৰখিনি দিলে নেলিখে বহুত ষ্টুডেণ্টে তাক বিশ্বাসে নহয় যে আহিছে না আহিব ইয়াৰ বিশ্বাস কাৰণে মই এইটো দি দিলোঁ আৰু এনেকুৱা ভিডিঅ' যদি বিচাৰে আমাক য়েছ এটা কমেণ্ট কৰি জনালে হ'ল আৰু ভিডিঅ'টো লাইক কৰিবা আপোনালোকে ভিডিঅ'খিনি চাই আছে কিন্তু লাইক একো নকৰে এতিয়া লাইক নকৰে যদি আৰু য়েছ বুলি নকয় তেনেহ'লে মই কেনেকৈ ভাবিম যে আপোনালোকক এই ভিডিঅ'খিনি হেল্প কৰি আছে চ' ইয়াৰ কাৰণে মই ৰিকুৱেষ্ট কৰিলোঁ এতিয়া চাম কিমানজন চাই আছে আৰু কিমানজনে লাইক কৰিছে আমি ইয়াতে চাব পাৰোঁ নামবিলাক গোটেইকেইটা ইয়াত চাব পাৰোঁ কোনে লাইক কৰিছে নাম আৰু কোনে এইটো কৰি দিলে হ'ল